হয় নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। এইটো ভিডিঅ'ত তোমালোকক জনাম যিসকলে হাই সেকেন্ডাৰীত ছোৱালীসকলে 60% পাইছে আৰু ল'ৰাসকলে 75% পাছ কৰিছে। তেওঁলোকে স্কুটি পাব যিহেতু তেওঁলোক স্কুটি ল'বৰ বাবে যাব। সেইসকলৰ বাবে কি কি ডকুমেন্টছ লগত লৈ যাব লাগিব আৰু কি কি ডকুমেন্টছ জমা দিব লাগিব। তো মাষ্ট বি ভিডিঅ'টো স্কিপ নকৰালৈকে শেষলৈকে চাই থাকিব। যদি স্কিপ কৰে তেন্তে একো বুজি নাপাব। তো নিশ্চয় ভিডিঅ'টো স্কিপ নকৰালৈকে শেষলৈকে চাই থাকিব। আৰু স্কুটিৰ যিকোনো আপডেট পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যিকোনো শিক্ষামূলক ভিডিঅ' পাবৰ বাবে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। কাৰণ কেতিয়া কি দিয়ে গভৰ্ণমেণ্টৰ ফালৰ পৰা তোমালোকে গম নোপোৱা। তো তোমালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো ইয়াতে এটা মই নোটিছ দেখুৱাই আছো। ইয়াতে চাই আছা তোমালোকে ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড প্ৰজ্ঞান ভাৰতী স্কিম 2024। ইয়াতে লিখা আছে ডিয়াৰ ষ্টুডেণ্ট ফ্ৰেণ্ড দিছ ইজ হাই স্পীড বাইকছ এট ৰোড নিয়াৰ LCB কলেজ মালিগাঁও গুৱাহাটী। তো তাৰ পৰা এই নোটিছখন ইছ্যু কৰা হৈছে। This message is related Pragyan Bharati Scheme 2024. Please find below documents required. তো ইয়াতে কি কি ডকুমেন্টছ ৰিকুৱাৰ্ড হ'ব লাগিব তোমালোকৰ সেইখিনি ডকুমেন্টছ ইয়াতে দিয়া আছে। তো তোমালোকৰ ফাৰ্ষ্ট অফ অল হাই সেকেন্ডাৰী এডমিট কাৰ্ডখন তুমি দুটা কপি জেৰেক্স কৰি ল'বা। মানে দুটাকে কপি কৰিবা জেৰেক্স যেতিয়া কৰিবা। তাৰ পিছত হাই সেকেন্ডাৰী ৰেজিষ্ট্ৰেচন চাৰ্টিফিকেটখন দুটা কপি কৰিবা। হাই সেকেন্ডাৰী মাৰ্কশ্বিটখন দুটা কপি কৰিবা। তাৰ পিছত তুমি যে হাই সেকেন্ডাৰী পাছ কৰিছা সেই চাৰ্টিফিকেটৰ দুটা কপি কৰিবা। আৰু কেৰেক্টাৰ চাৰ্টিফিকেট যদি আছে সেইটোৰ দুটা কপি লৈ আহিবা। আৰু লগতে তোমাৰ পান কাৰ্ডৰ 2 কপি জেৰেক্স লৈ আহিবা। তাৰ পিছত তোমাৰ আধাৰ কাৰ্ড নহলে ভোটাৰ আইডি 2 কপি জেৰেক্স, মানে সব ডকুমেন্টছৰে তোমালোকৰ 2 কপি কৈ জেৰেক্স লগত লৈ যাবা। তাৰ পিছত তোমালোকে ইয়াতে দি আছে ইফ বেনিফিচিয়াৰী ডোন্ট হ্যাভ হিজ হার ওন আদাৰ ভোটাৰ আইডি পেৰেণ্টছ আদাৰ অৰ ভোটাৰ আইডি, যিসকলৰ বেনিফিচিয়াৰী নিজৰ আধাৰ কাৰ্ড নাই ভোটাৰ আইডি নাই তেন্তে সেইসকলে পেৰেণ্টছৰ ভোটাৰ আইডি অৰ্থাৎ দেউতাকৰ মা দেউতাকৰ ভোটাৰ আইডি আধাৰ কাৰ্ড শ্ব' কৰিব পাৰে। তাৰপিছত যেইখন স্কুটি পাব যি বেনিফিচিয়াৰী অৰ্থাৎ তুমি পাছ কৰিছা সেই তুমি স্কুটি পাবা তোমাৰ 2খন পাছপোৰ্ট সাইজ ফটো কপি লাগিব। তাৰপিছত এটা ষ্টিক ফাইলত লৈ যাব লাগিব, সেইটো কম্পালসাৰী। আৰু তোমালোকৰ ইয়াতে লিখা আছে along these documents kindly fill the student beneficiary details declaration form and attach along with the documents. Please make the above documents ready with for our call. তো এইখিনি ডকুমেন্টছ ৰেডি কৰিবা আৰু তোমালোকক কল কৰিব। কল কৰাৰ পিছত এইখিনি ডকুমেন্টছ লৈ যাব লাগিব। তাৰপিছত এটা ডিক্লেৰেশ্যন ফৰ্ম থাকিব, সেই ফৰ্মখন ফিল আপ কৰিব লাগিব। আৰু সেই ফৰ্মখন যদি লাগে তেন্তে মোক কমেণ্ট কৰিবা, তেন্তে মই সেই বিষয়ে তোমালোকৰ বাবে ভিডিঅ' লৈ আহিম বা ফৰ্মখন কেনেকৈ ফিল আপ কৰিব সবখিনি তোমালোকক দেখাই দিম। তাৰপিছত ইয়াত এটা নোট দিয়া আছে ৰিচিভ দি অৰিজিনেল প্ৰজ্ঞান ভাৰতী স্কিম চাৰ্টিফিকেট ফ্ৰম ইয়ৰ কনচাৰ্ন কলেজ এজ সুন এজ পচিবল। দিছ উইল ৰিকুৱায়াৰ এট দি টাইম ডেলিভাৰী ভেহিকেল উইথাউট দি প্ৰজ্ঞান ভাৰতী স্কিম চাৰ্টিফিকেট ডেলিভাৰী উইল নট হেভেন। তো ইয়াতে এটা মোস্ট ইম্পৰ্টেণ্ট কথা, তোমালোকক এটা প্ৰজ্ঞান ভাৰতীৰ তোমালোকৰ স্কুলৰ পৰা স্কুল বা কলেজৰ পৰা এটা চাৰ্টিফিকেট দিয়া হ'ব। সেই চাৰ্টিফিকেটখন তোমাৰ যেতিয়া স্কুটিখন তোমাক দিয়া হ'ব অৰ্থাৎ ডেলিভাৰী কৰা হ'ব তেতিয়া সেই চাৰ্টিফিকেটখন লাগিব। উইথাউট সেই চাৰ্টিফিকেটখন নাথাকিলে তোমাক স্কুটি নিদিব। তো সেই চাৰ্টিফিকেটখন স্কুল বা কলেজৰ পৰা কালেক্ট কৰি ল'ব। তাৰপিছত সেই চাৰ্টিফিকেটখন দেখুৱাই তোমালোকে স্কুটিখন ডেলিভাৰী ল'ব পাৰিব। সো ইয়াতে আৰু এটা নোট দিয়া হৈছে আফটাৰ সাবমিশন ডকুমেন্টস বেনিফিচিয়াৰী উইল ৰিচিভ কল ফৰ বাহন ৰেজিষ্ট্ৰেশ্যন OTP। অৰ্থাৎ তোমালোকৰ যিটো স্কুটিৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হ'ব যেনেকুৱা নাম্বাৰ প্লেট থাকে তাৰ বাবে তোমালোকক কল কৰা হ'ব। তাতে এটা OTP বিচাৰিব, সেই OTPখন তোমালোকৰ দিব লাগিব। তাৰপিছত ইয়াতে দিয়া আছে এনি কল আস্কিং ফৰ এনি পেমেন্ট শুড নট বি ইনটাৰ্ড এনি কষ্ট। সো কোনোবাই যদি পেমেন্ট কৰি পইচা বিচাৰে তেন্তে তোমালোকে নিদিবা, কোনো ধৰণৰ পইচা নালাগে। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো বেছিকৈ তোমালোকৰ ফ্ৰেণ্ড সাৰ্কেলৰ সৈতে শ্বেয়াৰ কৰিব। তাৰপিছত ইয়াত কিছুমান ফ্লোৰ ডেলিভাৰী ৰুলছ আছে, সেইখিনি তোমালোকে যদি বিচাৰা তেন্তে কমেণ্ট কৰিবা, মই সেইটোৰ ওপৰতো ভিডিঅ' বনাম। তোমালোকে এইটো স্ক্ৰীনশ্বট মাৰি ৰাখি পঢ়িব পাৰা। So thank you so much for watching this video.